হেল্ল' গুড মৰ্ণিং এভৰিৱান। আৰু এতিয়া ৰাতিপুৱাতে শুই উঠিছোঁ আৰু মই বিচনাতে শুই উঠি কিবা কিবি গাওঁ এনেকৈ আৰু মই আজি গাইছিলোঁ মানে কিবা কিবি মানে কি ভগৱানৰ নাম। আৰু আজি মই এতিয়া গাইছিলোঁ মহাদেৱৰ শশাংক শেখৰ চন্দমালি দিগম্বৰা কোটি কোটি প্ৰণাম শম্ভো কোটি নমন দিগম্বৰা। সেয়া গাইছিলোঁ, গাই পেলাই এতিয়া মই উঠিছোঁ আৰু দিনটো ভাল হওক তাৰে কামনা কৰিছোঁ। মোৰ লগতে সকলোৱে দিনটো ভাল হওক, সকলো কাম কাজখিনি সফলভাৱে সিদ্ধি হওক আৰু কি কৰোঁ দেখাই থাকিম। উঠি পেলাই নি এতিয়া মই খিৰিকী অ'পেন কৰিম, কৰি পেলাই নি টুথব্ৰাছ কৰিম, দেখাই আছোঁ। কিমান পোহৰ হৈ গ'ল দেখিছেনে? আৰু এয়া হৈছে আমাৰ গোটেইখন দাদাৰ তামোলনি বাৰী। এয়া হৈছে মোৰ দাদাৰ ইন ফিউচাৰ প্লেনিং আৰু ব্যৱসায় বিজনেছ লাইনত। চ' তাকো ব্লেছিং দিব, সকলোখিনি খুব ধুনীয়াকৈ হয়। ৰাতিপুৱাই যেতিয়া এনেকুৱা ফৰকাল সেউজীয়া দেখা যায় মনটো খুব ভাল লাগে আৰু ৰ'দটো খুব ধুনীয়াকৈ ওলাইছে। ভইচটো শুনিছেনে মই নাজানো, মই মুঠতে ভইচ দিছিলোঁ যে ৰাতিপুৱা এনেকুৱা কোমল ৰ'দটো দেখিলে মনটো খুব ভাল লাগে আৰু দিনটো পূৰা হেপ্পী যায়। আৰু মোৰ লগতে আপোনালোকৰ সকলোৰে দিনটো ভাল হওক, হেপ্পী হওক তাৰে কামনা কৰিছোঁ। আৰু এই যে ৰাতিপুৱা সেউজীয়াখিনি দেখা যায় খুব ভাল লাগে। এই তামোলনি বাৰীখন মই চাওঁ আৰু খুব ভাল লাগে। এনেদৰে দিনটো খুব ধুনীয়াকৈ অতিবাহিত হওক। আৰু আজি 10 ফেব্ৰুৱাৰী যিহেতু মোৰ কনভকেশ্যনৰ কামো চলিব আৰু মই তাকে ভাবিছোঁ যদি পাৰোঁ মই অনলাইনটো কৰিম, কি হয় কি নহয় মই আপোনালোকক দেখাই থাকিম। আৰু যদি ঘৰত থাকোঁ, ঘৰত থাকিলেও কেনেকৈ কি কৰোঁ যিমানখিনি পাৰোঁ ল'ম ভিডিঅ' আৰু ৰাখি দিম। আৰু আপোনালোকে মৰম দিব, ভিডিঅ'টোত লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। আৰু যিসকলে নতুনকৈ চাইছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু পুৰণিসকলে মোক যিহেতু চিনি পাইছেগৈ, আপোনালোকে ইমানখিনি মৰম দিছে, গতিকেলৈ আপোনালোকে এটা কমেণ্ট কৰি দিব। মোৰ এটা অভ্যাস আছে, মোৰ আগৰ পৰাই মই চুলি খুব ধুনীয়াকৈ হেয়াৰ কাম কৰোঁ। আৰু মোৰ আগৰ পৰাই এটা অভ্যাস আছে, মই শুই উঠিয়ে খুব ধুনীয়াকৈ মই চুলিখিনি হেয়াৰ কাম কৰোঁ। আপোনালোকে কৰেনে জনাবচোন। মই শোৱাৰ আগত আৰু শুই উঠি অহাৰ পাছত দুইটা কামেই কৰোঁ, মানে হেয়াৰ কাম কৰিমেই আৰু মই হেয়াৰ কাম কৰিলেও খুব তেনেকৈ কৰি কিনে মই সেয়া ওলাই আহিছোঁ। আৰু ওলাই আহিছোঁ মানে আগফালে যাবলৈ আহিছোঁ, মই দেখাম ৰ'ব। মই তোকে মোকেই চিনি পোৱা নাই নে? তুমি মোক চিনি পোৱা নাই? ৰ'ব মই গাইজ দেখাই আছোঁ। মোৰ ঘৰত থকা মোৰ মৰমৰ টুকুমাইনে মোক কেনেকৈ ভুকি থাকে, মানে মোকেই চিনি পোৱা নাই। এতিয়া নেগুৰ জোকাই আছে, ৰ'ব এক ছেকেণ্ড মই দেখাই আছোঁ। কিবা কাম কৰি আছে জুইত। আৰু এইগৰাকী দেখিছে নাই? এইগৰাকী ঐ কিয়া হোৱা থোৱা। হাই, এতিয়া মই ফ্ৰেছ হৈ আহি গ'লোঁ। মই গা পা ধুলোঁ, ধুই কিনে আহি গ'লোঁ। আপোনালোকক এবাৰ দেখাওঁ বুলি ভাবিছোঁ সেয়া। আৰু আপোনালোকে কোনে কোনে কি কৰি আছে জনাব। আৰু দুটামান আপোনালোকক খবৰ দিবলৈ আছে, সেই খবৰকেইটা মই দি আছোঁ। এইটো চাইডে আহিছোঁ ৰ'ব। এইজনী হাঁহ এজনী আছে, তাই টেট কৰি আছে আৰু মই আপোনালোকক দেখাই আছোঁ। মই ওপৰলৈকে গুচি আহিলোঁ, ইয়াতে বহি ল'ম ৰ'ব। ইয়াত বগৰী চাদৰ ওপৰত ৰ'দত দি থৈছে, মই ভাবিলোঁ মই দুটামান খাই দিওঁ। টেষ্টি আঙুলি চুপি খোৱা বুলি কয় নহয়, মই খাইছোঁ। মই ক'বলগীয়া কথাকেইটা ক'ম ৰ'ব। মুখত বগৰী গুটি দুটা আছে। আৰু মোৰ ক'বলগীয়া কথাখিনি হৈছে এইখিনি
যে যিখিনি আমি কনভকেশ্যনৰ কাৰণে কাম কৰি আছিলোঁ সেই কামখিনি আমাৰ হ'বগৈ বুলি ভাবিছোঁ আৰু প্ৰভিজনেলখন আগতে আমি এপ্লাই কৰিব লাগে কিন্তু এই বছৰ আমাৰ এপ্লাই কৰিব নালাগে নেকি যিহেতু আগতে অকণমান কিছুমান কাম ইউনিভাৰ্চিটি গাইডলাইনৰ মতে অকণমান শ্ল'লি মই ভাবিছোঁ হৈছিলে কিন্তু এতিয়া বৰ্তমান সময়ত অকণমান খৰকৈ হৈছে আৰু তাত ন'টিছখনত যিটো কনভকেশ্যনৰ 7 কনভকেশ্যনৰ কথা দিয়া আছে ডেট তাত কৈছিলে যে জানুৱাৰীৰ পৰা ফেব্ৰুৱাৰী 10 ফেব্ৰুৱাৰীলৈকে যিখিনি ৰিজাল্ট আউট হৈছিলে 1 জানুৱাৰীৰ পৰা সেইখিনিহে কনভকেশ্যন হৈছে 24ৰ পৰা 25লৈকে গতিকেলৈ আমি আমাৰ 25ৰ 31 জানুৱাৰীত আমাৰ যিহেতু ৰিজাল্ট আউট হৈছিলে গতিকেলৈ আমাৰ এইখন হৈছে আমাৰ কনভকেশ্যন গতিকেলৈ আমি যিসকল আছোঁ সেইসকল আমি প্ৰভিজনেলখন এপ্লাই নকৰাকৈ হয়তো আমাৰ কনভকেশ্যনৰ অনলাইন এপ্লাইটো আজিৰ পৰা ষ্টাৰ্ট হ'ব বুলি ভাবিছোঁ 10 তাৰিখ মই যদিও এবাৰ চেক কৰিছিলোঁ আমাৰ কনভকেশ্যনৰ যোনটো পৰ্টেলটো খোল খোৱা নাই আকৌ ট্ৰাই কৰিম যদি হয় মই লগালগ ইনফৰমেশ্যন দিম আপোনালোকক শ্বৰ্টছ ভিডিঅ' হ'লেও আৰু যদি আপোনালোকেও কেনেবাকৈ গম পায় তেতিয়াহ'লে প্লিজ কমেণ্ট কৰিব কমেণ্ট ছেকশ্যনত আৰু যিসকল আছে সেইসকলৰ বাবে জনাইছোঁ যাতে আৰু আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব মষ্ট ইম্পৰ্টেণ্ট ভিডিঅ' হয় কাৰোবাৰ ঘৰত হয়তো কোনোবা থাকিব পাৰে বা কোনোবাৰ ফ্ৰেণ্ড চাৰ্কুলৰ ফ্ৰেণ্ডে হয়তো কৰি থাকিব পাৰে কনভকেশ্যনখনৰ কাৰণে চবেই আশা কৰে গতিকেলৈ এই বস্তুটো আৰু যিহেতু ছিট কেপাচিটি বহুত লিমিট আছে যদিও প্ৰত্যেক বছৰে বঢ়াইছে তথাপিতো মানে ইউনিভাৰ্চিটিৰ ষ্টুডেণ্ট চাই বহুত কম হৈছে গতিকেলৈ আশা ৰাখিছোঁ আপোনালোকে এই ভিডিঅ'টো শ্বেয়াৰ কৰিব প্লিজ শ্বেয়াৰ কৰি দিয়ক কাৰণ প্ৰত্যেকৰে হেঁপাহ আশাটো পূৰ হওক যাতে সকলোৱে এটা বহুত হেঁপাহ কৰে যে কনভকেশ্যন জইন কৰিম কনভকেশ্যনৰ পৰা আহি এৱাৰ্ডটো ল'ম চবেই বিচাৰে আৰু চবৰে আশাখিনি পূৰণ হওক মোৰো হওক সেইবাবে সেই উদ্দেশ্য কৰি ভিডিঅ'টো বনাইছোঁ আৰু আশা ৰাখিছোঁ আপোনালোকে ভাল পাইছে আৰু শ্বেয়াৰ কৰিব আৰু মই এতিয়া কিনো কৰিম দিনটো ভাত খাম খাই কেনে অলপমান কিতাপ চাম এনেদৰেই দিনটো যাব হয়তো বহুত বেছি দীঘলীয়া নকৰোঁ ক'ৰবালৈ যোৱা হ'লে ভিডিঅ'টো কৰিলোঁহেঁতেন আৰু নকৰোঁ হয়তো ভিডিঅ'টো ইমানতে সামৰণি মাৰি দিম যিহেতু কেতিয়াবা ভিডিঅ' বনাবলৈ মন যায় আৰু কেতিয়াবা মন নাযায় আৰু এনেকুৱা দুমোজাত থাকিলে অৱশ্যে মানুহৰ মন নাযায় আৰু এই কনভকেশ্যনৰ ফিজ হৈছে 1600 আৰু প্ৰভিজনেলখনৰ মেবি 250 নে 350 আছিলে গতিকেলৈ এইখিনি কথাও জনাই দিছোঁ আপোনালোকে খুব সোনকালে কামখিনি কৰি লওক আৰু যিসকলে কৰিব মোক কমেণ্ট কৰিবচোন যোনসকল কনভকেশ্যনত যাম বুলি ভাবিছে যদি মোৰো যোৱাটো হয় তেতিয়া লগ পাম আৰু মই এতিয়া বগৰী খাম আৰু আপোনালোকে মোৰ ভিডিঅ'টো যদি চাই ভাল পাইছে তেতিয়াহ'লে প্লিজ লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব চেনেলটো আৰু আজিলৈ আহিছোঁ বাই বাই থেংক ইউ